চৰকাৰী চাকৰিত অৱসৰৰ সময় হ'ল 60 বছৰ। মেডিকেল কলেজবিলাকত আমি ৰিটায়াৰমেণ্টৰ সময় বঢ়াই লৈ গৈছো 70 বছৰলৈকে। এতিয়া 60ৰ পৰা 70 বছৰ বয়সত বহু ডক্টৰে কাম কৰিব নোৱাৰে, কাৰণ শৰীৰ সকলোৰে একে নাথাকে। বহু কেইজন জ্যেষ্ঠ ডক্টৰে আমাক আহি কয় যে 60 বছৰলৈকেতো ছাৰ কাম কৰিলো, এতিয়া পৰিয়ালৰ লগত থাকিম, অকণমান সময় দিওঁ, গতিকে এক্সটেনশ্যনটো আমাক নালাগে। তাৰমানে 70 বছৰলৈকে মই কাম কৰিব নোখোজো। তেওঁলোকক আমিতো বিদায় দিব লাগিব, কাৰণ বেলেগ কৰ্মচাৰীয়েও 60 বছৰলৈকে কাম কৰে। ডক্টৰসকলক আমি 70 বছৰলৈ ৰাখোঁ, কিন্তু সকলোৰে স্বাস্থ্য একে নহয়। দ্বিতীয়তে কিয় পদত্যাগ কৰে? এজন কাৰ্ডিঅলজিৰ ডক্টৰ, তেওঁ মেডিকেল কলেজত কাৰ্ডিঅলজিত জইন কৰিছে। সময়ত তেওঁ DM কাৰ্ডিঅলজিৰ চিট পালে। সকলো ল'ৰাই পঢ়িব খোজে। এজন ল'ৰাই চাৰ্জাৰীত আমাৰ তাতে চিকিৎসা কৰি আছে, প্ৰফেচাৰ হৈ আছে, এছিষ্টেণ্ট প্ৰফেচাৰ হৈ আছে। নিউৰ' চাৰ্জাৰীত তেওঁ চিট পালে। পোষ্ট গ্ৰেজুৱেটৰ পিছত মেডিকেলত DM আৰু MCH পঢ়ে। আৰু ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত অসমীয়া ল'ৰা ছোৱালীবোৰ আজিকালি পঢ়িবলৈ যায়। আমি তেওঁলোকক কেনেকৈ মানা কৰিম? তৃতীয়তে, আমাৰ মাজত এনেকুৱাও ডক্টৰ আছে যিসকলে নাৰ্ছিং হোমত বেছি দৰমহা পায় কাৰণেও গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা পদত্যাগ কৰে।